জাপানৰ ফুজি আগ্নেয়গিৰিৰ ওচৰত এখন অৰণ্য আছে যাৰ নাম অকিগাহাৰা। এই অৰণ্যখনক ছুইচাইড ফৰেষ্ট বুলিও কোৱা হয়। বছৰি বহুতো লোকে ইয়ালৈ গৈ আত্মহত্যা কৰে। ইয়াৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। কিন্তু এই ঠাইখন এখন পপুলাৰ ছুইচাইড স্পট ৰূপে জনা যায়। কেৱল 2003 চনতে ইয়াত মুঠ 105 জন লোকে ছুইচাইড কৰে। এই অৰণ্যৰ মাটি আগ্নেয় শিলেৰে গঠিত আৰু ইয়াত অসংখ্য সৰু ডাঙৰ গুহা দেখা যায়। ঠাণ্ডাকালি গুহাবোৰ বৰফেৰে ভৰি থাকে। মুঠতে অতি ধুনীয়া এই অৰণ্যখনে কিন্তু মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰে। জাপানী কিংবদন্তীৰ মতে ইউৰেই নামৰ প্ৰেতাত্মাৰ বাসস্থান এই অৰণ্যখন, যি মানুহক আত্মহত্যা কৰিবলৈ উৎসাহ দিয়ে। জাপানৰ ফুজি আগ্নেয়গিৰিৰ ওচৰত এখন অৰণ্য আছে যাৰ নাম অকিগাহাৰা। এই অৰণ্যখনক ছুইচাইড ফৰেষ্ট বুলিও কোৱা হয়। বছৰি বহুতো লোকে ইয়ালৈ গৈ আত্মহত্যা কৰে। ইয়াৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। কিন্তু এই ঠাইখন এখন পপুলাৰ ছুইচাইড স্পট ৰূপে জনা যায়। কেৱল 2003 চনতে ইয়াত মুঠ